আহি গ'ল আত্মনিৰ্ভৰ অসম অভিযান 2.0 আজি হ'ল 28 নৱেম্বৰ হয় বন্ধু বান্ধৱীসকল আপোনালোকে ঠিকেই শুনিছে যোৱাবাৰৰ দৰে এইবাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আত্মনিৰ্ভৰ অসম অভিযান সবিশেষ আপোনালোকে এইটো ভিডিঅ'ত চাবলৈ পাব কিমান টকা অনুদান আগবঢ়াইছে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব আপোনালোকে কিমান টকাকৈ লাভ কৰিব সবিশেষ মই আপোনালোকক জনাম তাৰ আগতে সকলোকে স্বাগতম জনাইছোঁ আমাৰ বিশ্বাসী বন্ধু নেতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে যদি আমাৰ চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি খবৰ লগতে বিভিন্ন ধৰণৰ আপডেট আপোনালোকে আমাৰ চেনেলত চাবলৈ পাব ওকে সো চেনেলটো ছাবস্ক্ৰাইব কৰি নিজে কৰি ল'ব 510 কোটি টকাৰ আৰ্থিক সাহায্য মুকলি কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰ অসম চৰকাৰৰ তৰফৰ পৰা ওকে এই 510 কোটি টকা কোনে কোনে লাভ কৰিব আৰু আত্মনিৰ্ভৰ অসম অভিযাননো কি সবিশেষ আপোনালোকে যদি নাজানে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব আৰু কি নথিপত্ৰ লাগিব আপোনালোকে এপ্লাই কৰোঁতে সেইখিনি কথা আপোনালোকে ইয়াতে গম পাব গতিকে মই সবিশেষ দেখুৱাই দিছোঁ আপোনালোকক এখন এডভাৰটাইজমেণ্ট মুকলি কৰিছে নটিচ মুকলি কৰিছে এই নটিচখন আপোনালোকে যদি চোৱা নাই তেনেহ'লে নটিচখন চাওক এই নটিচখন তেওঁলোকে মুকলি কৰিছে অগণন উজ্জ্বল ডেকা সুপুৰুষ আৰু আশা ভৰা ডিষ্ট্ৰিক্ট গাভৰুমুখ গতিকে যিসকল নিবনুৱা আছে সেই নিবনুৱাসকলক যাতে কৰ্মসংস্থাপনৰ কিবা এটা প্ৰদান কৰিব পাৰে তাৰ বিনিময়তে এই আঁচনি মুকলি কৰিছিল যোৱাবাৰৰ পৰা ওকে যিসকলে আত্মনিৰ্ভৰ অসম অভিযান যোৱাবাৰ এপ্লাই কৰিছিল তেওঁলোকে বহুতে 1 লাখ টকা লাভ কৰিছে হয়নে নহয় তেওঁলোকে লাভ কৰিছে গতিকে এইবাৰত আপোনালোকৰ নিবনুৱাসকলৰ বাবে এটা ভাল সোণালী সুযোগ তেওঁলোকে ইয়াতে কৈছে নতুন সমাজ এয়া নতুন পুৰুষৰ অসমীক গঢ়িব আত্মনিৰ্ভৰ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু কথা কৈছে তেখেতে কোৱা কথাখিনি মই আপোনালোকক কৈ দিছোঁ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ যোগেদি অসমত নিবনুৱা সমস্যা হ্ৰাস কৰাৰ উপৰি ঔদ্যোগিকৰণৰ এক বাতাবৰণৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে এই আঁচনিখনৰ দ্বাৰা নৱপ্ৰজন্মৰ নিজৰ ভৰিত থিয় হ'ব পৰাকৈ আৰ্থিক অনুদান প্ৰশিক্ষণ আৰু বিপদৰ সুবিধা প্ৰদান কৰা হ'ব গতিকে আপোনালোকে জানে যিটো এই স্কিম মুকলি কৰিছে এই স্কিমৰ জৰিয়তে আপোনালোকক এটা সংস্থাপন তেওঁলোকৰ দিয়াৰ ব্যৱস্থা কৰিছে গতিকে আপোনালোকে বিজনেছ কৰিব পাৰিব একম আপোনালোকক সাহায্য প্ৰদান কৰা হ'ব এই সাহায্যটো আপোনালোকক অলপ সাহায্য নহয় কিমান সাহায্য মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 1.0 অধীনত 25,000 যুৱ উদ্যমীলৈ 510 কোটি টকা আৰ্থিক অনুদানৰ প্ৰথম কিস্তি মুকলি কৰাৰ পাছত এইবাৰ বাকী থকা 5খন জিলাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 আৰম্ভ কৰা হৈছে গতিকে যোৱাবাৰ কিমানে পাইছিল 25,000 যুৱক যুৱতীয়ে যোৱাবাৰ আত্মনিৰ্ভৰশীল আঁচনিৰ যিখিনি ধন সেইখিনি পাই তেওঁলোকে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিছিল গতিকে বাকী থকা 5খন জিলাত এই আঁচনি মুকলি কৰি দিছে জিলাকেইখন কি আৰু আপোনালোকে ইয়াতে এপ্লাই কৰিলে আপোনালোকে লাভ হ'বনে নহয় সবিশেষ আপোনালোকে গম পাব যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে এটা আপডেট সদায় লৈ আহোঁ গতিকে আপোনালোকে যদি লাইক এটা নকৰে তেনেহ'লে আপোনালোকে মনটো বেয়া লাগে দিয়কচোন ইয়াতে চাওক নিৰ্বাচিত উদ্যোগীলৈ 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য দিয়া হ'ব কিমান দিয়া হ'ব 2 লাখৰ পৰা 5 লাখ টকা আপোনালোকক আৰ্থিক সাহায্য হিচাপে দিয়া হ'ব আৰু সেই 5 লাখ বা 2 লাখ টকাৰে আপুনি এটা সুন্দৰ ব্যৱসায় এটা আৰম্ভণি কৰিব পাৰিব এতিয়া তেওঁলোকে আৰু এটা কৈছে শুভ শিক্ষা 75,000 ল'ৰা ছোৱালীক তেওঁলোকে কি কৰিছে এটা প্ৰশিক্ষণ দিছে আপোনালোকক অকল টকাই নিদিয়ে আপোনালোকক প্ৰশিক্ষণ দিব সেই প্ৰশিক্ষণত তেওঁলোকে শিকাব আপোনালোকে কি কৰিলে আপোনালোকৰ ভাল হ'ব বা আপোনালোকক যিখিনি টকা দিয়া হ'ব সেই টকাখিনি আপোনালোকে ক'ত খটুৱাব সবিশেষ তেওঁলোকে এটা প্ৰশিক্ষণ দি দিয়ে ওকে 1500+ কোটি টকাৰ সহায়ত এই আঁচনি আপোনাৰ মুকলি কৰা হৈছে গতিকে কোনকেইখন জিলাত নতুনকৈ এই আঁচনি মুকলি হৈছে নগাঁও বঙাইগাঁও চিৰাং বিশ্বনাথ আৰু কাছাৰ জিলাৰ বাবে এই আঁচনিখন মুকলি হৈছে গতিকে পঞ্জীয়ন মুকলি হৈছে 25 নৱেম্বৰৰ পৰাই মুকলি হৈছে আপোনালোকে এপ্লাই কৰিব পাৰিব কিমান তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব আৰম্ভ হৈছে 25 নৱেম্বৰ তাৰিখৰ পৰা আপোনালোকৰ এপ্লিকেশ্যন মুকলি হৈছে এতিয়া আপোনালোকে এপ্লাই কৰাৰ শেষ তাৰিখ হ'ব 9 ডিচেম্বৰ 2024 গতিকে 9 ডিচেম্বৰ 2024 লৈকে আপোনালোকে এপ্লাই কৰা এটা সুযোগ পাইছে গতিকে কোন কেইখন জিলাৰ আপোনালোকে এপ্লাই কৰিব পাৰিব নগাঁও বঙাইগাঁও চিৰাং বিশ্বনাথ আৰু কাছাৰ জিলাৰ বাবে এই আঁচনিখন মুকলি কৰা হৈছে আৰু কেইটামান কথা তেওঁলোকে মেনশ্যন কৰি দিছে মই সবিশেষ কৈ দিছোঁ পঞ্জীয়ন কেনেকৈ কৰিব আগ্ৰহী অৰ্হতা সম্পন্ন আবেদনকাৰীসকলে CMAAA পৰ্টেলত গৈ কেনে আপোনালোকে আবেদন কৰিব পাৰিব প্ৰথমে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব পৰৱৰ্তী সময়ত তেওঁলোকৰ প্ৰকল্পৰ প্ৰতিবেদন জমা দিব পাৰিব লাগিব নিজৰ সম্পূৰ্ণ নাম মোবাইল নম্বৰ ইমেইল ID আদি প্ৰদান কৰি পৰ্টেলত পঞ্জীয়ন কৰিব পাৰিব
পঞ্জীয়ন মাচুল 200 টকা আপোনালোকে এপ্লাই কৰা ফিজ হ'ব 200 টকা 200 টকা আপুনি খৰচ কৰিব লাগিব সাধাৰণ শ্ৰেণীৰ বাবে জেনেৰেলৰ বাবে আৰু অনুসূচিত জাতিৰ বাবে 100 টকা ওকে অনুসূচিত জাতি পিছপৰা শ্ৰেণীৰ বাবে অনলাইন মাধ্যমেৰে জমা দিব লাগিব সকলো সফল পঞ্জীয়নৰ অন্তত প্ৰাপ্তি স্বীকাৰ ৰচিদ মানে একনলেজমেণ্ট যিখন ৰিচিপ্ট সেইখন আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব পাৰিব পঞ্জীয়ন প্ৰপত্ৰত উল্লেখ কৰা নাম প্ৰাৰ্থীৰ পৰিচয় বেংক পাছবুকৰ আদিৰ সৈতে একে হোৱাটো বাঞ্ছনীয় আপোনালোকে বেংকত এটা নাম বা আপোনালোকে আধাৰ কাৰ্ডত এটা নাম ভুল হৈ থাকিব নোৱাৰিব আপোনালোকে যিখিনি ডকুমেণ্ট দিব সেইখিনি কাৰেক্ট আপোনালোকৰ লাগিব এইটো কথা মন কৰিব ওকে গতিকে বহুতো এনেকুৱা ধৰণৰ যুৱক যুৱতী আছে যাৰ নাম ভুল হৈ থাকে আধাৰ কাৰ্ডত নাম ভুল হৈ থাকে পান কাৰ্ডত ভুল হৈ থাকে সো সেইটো আপোনালোকৰ হ'ব নালাগিব নহলে আপোনালোকৰ যেটো অনুদান তেওঁলোকে মুকলি কৰি দিব সেই অনুদানটো আপোনালোকে নাপাব প্ৰয়োজনীয় কি নথিপত্ৰ লাগিব মই কৈ দিছো পৰিচয় পত্ৰ ঠিকনাৰ প্ৰমাণপত্ৰ আধাৰ কাৰ্ড পাছপোৰ্ট ড্ৰাইভিং লাইসেন্স যিকোনো এখন হলে হল শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ আপোনালোকৰ লাগিব মাৰ্কশিট সাৰ্টিফিকেট যি আছে পান কাৰ্ড লাগিব নাম আৰু একাউণ্ট সম্বন্ধীয় তথ্য সম্বন্ধিত সঞ্চিত বেংক একাউণ্টৰ পাছবুকৰ প্ৰথম পৃষ্ঠা আপোনালোকে পাছবুকৰ প্ৰথম পৃষ্ঠাখন আপোনালোকে লাগিব হেতু জেৰক্স কৰি আপোনালোকে দিব লাগিব যোগ্যতাৰ মাপকাঠি আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা আৰু অসমত বসবাস কৰা ব্যক্তি হ'ব লাগিব নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হ'ব লাগিব মানে নিয়োগ বিনিময় কেন্দ্ৰ মানে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড আপোনালোকে এপ্লাই কৰা নাই যদি কৰি ল'ব এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকৰ লাগিব যদি আপোনালোকে এপ্লাই কৰা নাই 1 এপ্ৰিল 2024 28 পৰা 15 বছৰ 45 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আপোনালোকৰ বয়স 45 বছৰৰ ভিতৰত হ'ব লাগিব ওকে ন্যূনতম শিক্ষাগত অৰ্হতা অনাবৃত্তিমূলক শাখাৰ প্ৰাৰ্থীসকলৰ বাবে সাধাৰণ শ্ৰেণীৰ বাবে দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আপোনালোকে যদি জেনেৰেল হয় আপোনালোকে যদি একদম পঢ়া শুনা বেছি নাই আপোনালোকে 10 পাছ হ'লে হৈ যাব অনুসূচিত জাতি অনুসূচিত জনজাতি অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে দশম শ্ৰেণী পৰ্যন্ত পঢ়া হ'ব লাগিব বৃত্তিমূলক শাখাৰ প্ৰাৰ্থীসকলৰ বাবে অভিযান্ত্ৰিক মেডিচিন কৃষি পশু আৰু মীন পালন আদি খণ্ডৰ 4 বছৰীয়া স্নাতক যদি আছে আপোনালোকে পাৰিব অন্যান্য অৰ্হতা আবেদনকাৰী দক্ষতা অভিজ্ঞতা ধন উপাৰ্জন সম্পৰ্কীয় কাম কৰাৰ জ্ঞান থকাটো প্ৰয়োজন বাণিজ্যিক বেংকত আবেদনকাৰীসকলে 1 এপ্ৰিল 2024 পূৰ্বৰ বেংক একাউণ্ট থকাটো প্ৰয়োজনীয় আপোনালোকৰ বেংক একাউণ্ট 1 এপ্ৰিল 2024 আগৰ বেংক একাউণ্টটো হ'ব লাগিব নতুনকৈ খুলি দিলে নহ'ব আবেদনকাৰীৰ পূৰ্বে কোনো বাণিজ্যিক বেংকৰ পৰা ঋণ লৈ পৰিশোধ নকৰা ব্যক্তি হ'ব নালাগিব যদি আপোনালোকে কৰিব পৰা ঋণ লৈছে ওকে তেনেহলে আপোনালোকে ঋণ পৰিশোধ কৰিব লাগিব আপোনালোকে বেংকত কোনো ধৰণৰ যাতে লেনদেনটো বেয়া হৈ নাথাকে আবেদনকাৰী অথবা তেখেতৰ পৰিয়ালৰ কোনো সদস্যই CMMA 1.0 সুবিধা লাভ কৰিব নালাগিব যদি আপোনালোকে প্ৰথমতে যিখন আঁচনি মুকলি কৰিছিল যোৱা বছৰ সেইখনত যদি আপোনালোকৰ পৰিয়ালৰ কোনোবা সদস্য লাভ কৰিছে এই আঁচনি তেনেহলে আপোনালোকে আবেদন কৰিব নোৱাৰিব সো এখিনি আছিল বিশেষ এটা ভাল খবৰ আপোনালোকৰ কাৰণে 5 লাখ টকা আপোনালোকে লাভ কৰিব যদি আপোনালোকে এই আঁচনিখনৰ লাভ উঠাব বিচাৰিছে তেনেহলে অতি সোনকালে আপোনালোকে গৈ কেনে পোৰ্টেলত আজি অনলাইন কৰক আবেদন কৰক 200 টকা আবেদনৰ ফিজ বেছি নহয় সো আবেদন কৰি থৈ দিয়ক আৰু কি নথিপত্ৰ লাগে তেওঁলোকে অলৰেডি কৈছে আমি কৈ দিছো যদি ভিডিওটো ভাল লাগিছে লগ বন্ধুকো শ্বেয়াৰ কৰি দিব যিসকলে নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে যাতে কিবা এটা কৰিব পাৰে আৰু বিশ্বাসী বন্ধুৰ ভিডিওবোৰ চাই থাকিব ফলো কৰিব সদায় আমি ভাল খবৰ লগতে আমি বিভিন্ন ধৰণৰ চাকৰিৰ ইয়াতে পৰীক্ষাবোৰ আমি ফ্ৰীতে পৰীক্ষাৰ কাৰণে আমি পঢ়াই থাকো ওকে আমি বৰ্তমান আসাম পুলিচৰ ক্লাছ কৰি আছো ৰেলৱে ক্লাছ কৰি আছো SSC ক্লাছ কৰি আছো ক্লাছৰ নামত আপোনালোকে 1 টকা দিব নালাগে কিন্তু আসাম পুলিচৰ যিসকলে PDF বিচাৰি আছে আসাম পুলিচৰ আৰু ৰেলৱে DME যিসকলে PDF বিচাৰি আছে 3000 কৈ অধিক কোৱেশ্চন আমি প্ৰতিটো ক্যাটাগৰীত আমি PDF প্ৰভাইড কৰি আছো যদি আপোনালোক PDF লাগে তেনেহলে 149 रुपीस আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব লাগিব আপোনালোকে কোনটো নম্বৰ দিব লাগিব 8638686390 এই নম্বৰটোত যদি আপোনালোকে আসাম পুলিচৰ কাৰণে PDF বিচাৰি আছে যদি আপোনালোকে পৰীক্ষা দিব ওলাইছে তেনেহলে আপোনালোকে PDF পাই যাব কমন কোৱেশ্চন ওকে সো আশা কৰো ভিডিওটো ভাল লাগিছে যদি ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিওত আপোনালোকৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম